বৰ্তমান মই যিটো ঘটনাস্থলীত উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ আমি যিহেতু নিশাৰ ভাগতে ইয়াত উপস্থিত হৈছিলোঁ যিহেতু কালি নিশা 8:20 পৰা 8:25 ভিতৰতে গ্ৰেনেড বিস্ফোৰণ হৈছিল আৰু যিটো স্থানত হৈছিল সেয়া এতিয়া দিনৰ পোহৰত আমি দেখুৱাইছোঁ। এইটোৱে হৈছে সেই পাণবাৰী CRPF কেম্প, যিটোত আচলতে এতিয়া অসম আৰক্ষীৰ একাদশ বেটেলিয়নৰ 18 গৰাকীকৈ জোৱান ইয়াত কৰ্মৰত হৈ আছে। এই কেম্পটোতেই কালি সন্ধিয়া যিটো গ্ৰেনেড নিক্ষেপ কৰি গ'ল দুষ্কৃতিকাৰীয়ে, সেই গ্ৰেনেড বিস্ফোৰণৰ ফলত ইতিমধ্যে 3জন জোৱান আহত হৈছে আৰু তেখেতসকলৰ ইতিমধ্যে চিকিৎসা চলি আছে। এই কথাখিনি ইতিমধ্যে আমাৰ দৰ্শকে গম পাইছে, কিন্তু মূল কথাটোৱে হৈছে যে এই গ্ৰেনেড বিস্ফোৰণত জড়িত কোন, এই জড়িত পক্ষটোক আচলতে কোন পক্ষ। আৰক্ষী অধীক্ষকে আমাক জনাইছে যে ইয়াত কোনো ধৰণৰ উগ্ৰপন্থী সংগঠনৰ সদস্যৰ দ্বাৰা সংঘটিত হোৱা নাই। ইয়াত হয়তো তেওঁলোকে সন্দেহ কৰিছে যে ইয়াত গড় চিকাৰী পক্ষ বা ড্ৰাগছ সৰবৰাহকাৰী পক্ষৰ কোনো লোক ইয়াত জড়িত হৈ থাকিব পাৰে। যিহেতু ঘটনাটো যিটো স্থানত ঘটিছে, মই আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে এটা কথা জনাব খুজিছোঁ, এয়া হৈছে বোকাখাটৰ পাণবাৰী অঞ্চল। পাণবাৰীৰ পৰা ডলামৰা দূৰত্ব মাত্ৰ 1 কিলোমিটাৰৰ ভিতৰৰ দূৰত্ব, আৰু ডলামৰাৰ পৰা ডিমাপুৰে হওক বা যিবোৰ অন্য স্থান, এই স্থানলৈ যোৱাৰ ভিতৰে এটা সংযোগ আছে আৰু তাৰ জৰিয়তে ডিমাপুৰলৈকে বা বোকাজানলৈকে এই যিটো পথ আছে, এই পথটোতে যথেষ্ট সংখ্যক দুষ্কাৰ্য সংঘটিত হয় আৰু বিভিন্ন দুষ্কৃতিকাৰীয়ে এই পথটোক বাছি লয়। গতিকে ভিতৰি যিটো সংযোগ আছে, এই সংযোগটোৰ ফলতে ড্ৰাগছ সৰবৰাহকাৰীয়ে হওক, গড় চিকাৰীয়ে হওক, এই অঞ্চলটো এই ঠাইখিনি বাছি লয়। কিন্তু অহা যোৱা কৰাৰ ক্ষেত্ৰত যিহেতু আৰক্ষীৰ ইয়াত যিহেতু নিৰাপত্তাৰ যিখিনি লোক থাকে, এই লোকৰ হয়তো এই দুৰ্গম যিবিলাক অঞ্চল, এই অঞ্চলসমূহত সঘনে টহল নহয়, গতিকে এই সহজতে ইয়াত এই দুৰ্গম অঞ্চলৰ মাজেদি আহিব পাৰে, গতিকে এই পথটোক বাছি লোৱা হয়। আমি উল্লেখ কৰিব খুজিম এটা ঘটনা। এই ঘটনাটো হৈছে যে বিগত বৰ্ষত এগৰাকী শিক্ষকক গুলীয়াই তেওঁৰ বাইক কাহিনীয়া হৈছিল আৰু এই ঘটনাত জড়িত আছিল প্ৰাক্তন এগৰাকী গড় চিকাৰী জড়িত আছিল, যাৰ নাম বিমান বৰা আছিল। আৰু সেই গড় চিকাৰীটোৱে সেই ঘটনাটো সংঘটিত কৰিছিল আৰু তেওঁ ডিমাপুৰলৈকে পলায়ন কৰিছিল। পিছত আৰক্ষীৰ জালত পৰিছিল আৰু বিমান বৰাৰ যিটো নেটৱৰ্ক, সেই নেটৱৰ্কটো নাগালেণ্ডৰ লগত থকা এটা নেটৱৰ্ক ইতিমধ্যে আৰক্ষীয়ে গম পাইছিল। এতিয়া আমি ক'ব খুজিছোঁ যে বিগত কেইটামান মাহৰ ভিতৰত যি কাজিৰঙা অগৰাতলিত যি গড় চিকাৰী নিধন হৈছে বা তেওঁলোকক কৰায়ত্ব কৰিছে, এই নিধন হোৱা গড় চিকাৰীৰ ভিতৰত কিছু লোক নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে আৰু নাগালেণ্ডৰ পৰা মৰিগাঁৱৰ লোক ইয়াত জড়িত হৈ আছিল। গতিকে এই কথাখিনি ইতিমধ্যে আমাৰ দৰ্শকে গম পাইছে, কিন্তু শেহতীয়াকৈ যিটো গড় চিকাৰী বনকৰ্মী গুলীত নিহত হ'ল, সেই চিকাৰীটোৰ ঘৰ যিহেতু নাগালেণ্ডত আৰু এই বিমান বৰাৰ সংযোগ যিহেতু নাগালেণ্ডৰ লগত, গতিকে আৰু কাৰ্বি প্ৰাক্তন যিসমূহ উগ্ৰপন্থী, যিসমূহ KNLF-য়ে হওক, KNV-য়ে হওক, তেওঁলোকৰ যিসমূহ উগ্ৰপন্থী, এই উগ্ৰপন্থীসমূহৰ বহু সদস্যই গড় চিকাৰে হওক, ড্ৰাগছ সৰবৰাহে হওক, এই অপকৰ্মত লিপ্ত আছে। এই কথাটো অসম আৰক্ষীৰ তদন্তত ইতিমধ্যে সেইখিনি আৰক্ষীয়ে সেই কথাটোৱে কৈছে যে বিমান বৰাক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব। ৰাজীৱ বৰা, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি আকৌ এবাৰ জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।